মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই প্ৰণীতা শৰ্মা মোৰ এই ক্লাছলৈ তোমালোকক স্বাগতম জনাইছোঁ। মই ক্লাছ 9ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ। তাৰ প্ৰথম যিটো চেপ্টাৰ আছিলে সেইটো পঢ়াইছোঁ, আমাৰ চাৰিকাষৰ বস্তুবোৰ। তাত মই ইতিমধ্যে পদাৰ্থৰ যে ভৌতিক ধৰ্ম, পদাৰ্থৰ সাধাৰণ ভৌতিক ধৰ্ম আৰু কণিকাবিলাক মানে পদাৰ্থৰ কণিকাবিলাকৰ বৈশিষ্ট্য পঢ়াইছিলোঁ। আজি আমি পঢ়িবলৈ ওলাইছোঁ যে পদাৰ্থৰ কিতাপখন মই তোমালোকক যোৱা হেৰিতে দেখুৱাইছিলোঁ, যে যিখন আমাৰ NCERT কিতাপ এখন মই পঢ়াই আছোঁ। তাত মই এতিয়া পেজ নাম্বাৰ আজি 4ৰ পৰা পঢ়াম। সেয়া হৈছে পদাৰ্থৰ অৱস্থা। পদাৰ্থৰ অৱস্থা বুলি কোৱাৰ লগে লগে পদাৰ্থৰ এইখিনি আমাৰ যোৱা ক্লাছৰ হেৰি আছিলে, যে পদাৰ্থৰ ব্যৱধান আছে, গতি শক্তি আছে, আকৰ্ষণ বল আছে, এইখিনি পঢ়ালোঁ। যি নাই চোৱা আগৰ ভিডিঅ'টো মোৰ চাই ল'বা। এতিয়া আহিছোঁ পদাৰ্থৰ অৱস্থা। আজি পঢ়াবলৈ ওলাইছোঁ মই পদাৰ্থৰ বিভিন্ন অৱস্থাবিলাক। যে পদাৰ্থৰ বিভিন্ন অৱস্থা বুলি কওঁতে পদাৰ্থৰ অৱস্থা হৈছে তিনিটা। পদাৰ্থৰ অৱস্থা তিনিটা। পদাৰ্থৰ অৱস্থা সৰুকাল তোমালোকে প্ৰায় জানাই এটা যে পদাৰ্থৰ অৱস্থা হৈছে তিনিটা। দুটা মানে সাধাৰণ অৱস্থা তিনিটা, দুটা জুলীয়া আৰু গেছীয়। 3 নম্বৰটো হৈছে গেছীয়। এটা পদাৰ্থ মই আগতে কৈছোঁ যে আগৰ ক্লাছটোত যে যি পদাৰ্থই নহওক সি কণিকাৰে গঠিত হ'ব। পদাৰ্থ এইটো এটা সাধাৰণ ধৰ্ম যে পদাৰ্থবোৰ কণিকাৰে গঠিত, আৰু সেই কণিকাবিলাকৰ তিনিটা বৈশিষ্ট্য থাকে। এটা হ'ল সিহঁতৰ মাজত ব্যৱধান থাকে, সিহঁতৰ কণিকাবোৰ গতি কৰি থাকে, নিজ স্থানতে সিহঁতি গতি শক্তি লাভ কৰি থাকে। আৰু 3 নম্বৰটো হৈছে কি, সিহঁতৰ মাজত এটা আন্তঃআণৱিক আকৰ্ষণ বল মানে আকৰ্ষণ বল থাকে। সেই আকৰ্ষণ বলটোক বিজ্ঞানৰ ভাষাত কি বুলি কোৱা হয়? আন্তঃআণৱিক আকৰ্ষণ বল বুলি কোৱা হয়। গতিকে এয়া হৈছে কণিকাবিলাকৰ তিনিটা বৈশিষ্ট্য। এই তিনিটা বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতি কেনেকৈ আছে, মানে সেই বৈশিষ্ট্য তিনিটা কেনেদৰে সিহঁতি পালন কৰি আছে এটা পদাৰ্থ, সেইটোৰ ওপৰতে এটা পদাৰ্থ গোটা হ'বনে, জুলীয়া হ'বনে, গেছীয় হ'ব নিৰ্ভৰ কৰিব। প্ৰথম কথাটো হৈছে কণিকাবিলাকৰ মাজত আকৰ্ষণী বল কিমান। আকৰ্ষণী বল যিমান হ'ব তাৰ ওপৰত সিহঁতৰ কণিকাবিলাকৰ মাজৰ যিটো ব্যৱধান, কণিকাবিলাকৰ ব্যৱধানটো নিৰ্ভৰ কৰিব। আৰু যেতিয়া ব্যৱধান আহি যাব তাৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতৰ গতি শক্তি নিৰ্ভৰ কৰিব। মানে প্ৰথম কথা আহিলে কণিকাবিলাকৰ মাজত আকৰ্ষণী বল কিমান। যদি এটা পদাৰ্থৰ কণিকাবিলাকৰ মাজত আকৰ্ষণী বল খুব বেছি হয়, খুব যথেষ্ট বেছি হয়, তেতিয়াহ'লে কি হ'ব, সিহঁতৰ মাজৰ ব্যৱধানটো কিছু কম হ'ব। তোমালোকে নিশ্চয় কথাটো ধৰিব পাৰিছা। যেতিয়া সিহঁতৰ মাজত আকৰ্ষণী বল বেছি হ'ব, সিহঁতৰ মাজত ব্যৱধান কমি যাব, আৰু ব্যৱধান কমি যোৱাৰ লগে লগে সিহঁতি জাগা কম পাব নহয়, গতিকে সিহঁতৰ গতি শক্তিৰ মানো কিছু পৰিমাণে কমি যাব। আৰু যেতিয়া সিহঁতৰ ব্যৱধান তেনেই নগণ্য হৈ পৰিব, তেতিয়া এটা পদাৰ্থ কি হ'ব, কঠিন অৱস্থাত থাকিব। মানে কথা হ'ল কি, যেতিয়া এটা পদাৰ্থৰ আন্তঃআণৱিক আকৰ্ষণ বল, কণিকাবিলাকৰ মাজৰ আকৰ্ষণ বল যথেষ্ট বেছি হয়, তেতিয়া সিহঁতৰ মাজৰ ব্যৱধান, কণিকাবিলাকৰ মাজৰ ব্যৱধানটো আন্তঃআণৱিক ব্যৱধান একদম তেনেই নগণ্য হ'ব, আৰু গতি শক্তি সিহঁতৰ কি হ'ব, খুব কম হ'ব। আৰু সেই ধৰণে যদি থাকে তেতিয়াহ'লে এটা পদাৰ্থই কঠিন অৱস্থা পায়। গতিকে কঠিন অৱস্থাত পদাৰ্থৰ কণিকাবিলাকৰ ধৰ্মকেইটা কেনেকুৱা হ'ব, সিহঁতৰ আন্তঃআণৱিক আকৰ্ষণ বল যথেষ্ট বেছি হ'ব, ব্যৱধান তেনেই নগণ্য হ'ব। তেনেই নগণ্য, এনেই মই অকল নগণ্য কোৱা নাই, মানে তেনেই নগণ্য, নাই বুলিয়ে ধৰিব পাৰি। তেনেই নগণ্য হ'ব আৰু গতি শক্তি যথেষ্ট কম হ'ব, আৰু তেতিয়া এটা পদাৰ্থ গোটা অৱস্থাত থাকিব। তাৰপাছত জুলীয়া অৱস্থা হ'বলৈ হ'লে কি হ'ব লাগিব, কণিকাবিলাকৰ মাজৰ মানে ইয়াত কণিকাবোৰ একদম এনেকৈ ইটোৰ গাত সিটো লাগি থাকিব, ইটোৰ গাত সিটো লাগি থাকিব, আকৰ্ষণ বল যথেষ্ট বেছি হ'ব, ব্যৱধান তেনেই নগণ্য হ'ব, গতি শক্তি ইয়াত খুব কম হ'ব। জুলীয়া হ'লে কি হ'ব, ই অকণমান এইধৰণে আঁতৰি থাকিব, এইধৰণে থাকিব, ইমান কম বুলি নহয়, মানে সিহঁতৰ এটা নিৰ্দিষ্ট এটা ব্যৱধান থাকিব, নিৰ্দিষ্ট ব্যৱধানটো নিৰ্দিষ্ট হ'ব। এইকণ যদি 2 চেণ্টিমিটাৰ, এয়াও 2 চেণ্টিমিটাৰ, এনেকুৱা হ'ব, মানে ব্যৱধানটো নিৰ্দিষ্ট হ'ব। ইহঁতৰ মাজৰ আকৰ্ষণী বল, এই কণিকাবিলাকৰ মাজৰ আকৰ্ষণী বল এই গোটা অৱস্থাতকৈ তুলনামূলকভাৱে কম হ'ব। মন দি শুনিব, ইহঁতৰ আকৰ্ষণী বল গোটা অৱস্থা কণিকাবিলাকৰ আকৰ্ষণী বলতকৈ তুলনামূলকভাৱে কম হ'ব, কিন্তু ব্যৱধান কিছু পৰিমাণে গোটা অৱস্থাতকৈ বেছি হ'ব, আৰু গতি শক্তিৰ মানো এই গোটা অৱস্থাতকৈ কিছু পৰিমাণে বেছি হ'ব।
আৰু তেতিয়া এটা পদাৰ্থ কি অৱস্থাত থাকিব জুলীয়া অৱস্থাত থাকিব মানে যদি আকৰ্ষণী বল জুলীয়া পদাৰ্থৰ কণিকাবিলাকৰ মাজৰ আন্তঃআণৱিক আকৰ্ষণ বল গোটা অৱস্থাতকৈ কিছু কম হ'ব কিন্তু আন্তঃআণৱিক দূৰত্ব কি হ'ব কিছু বেছি হ'ব আৰু গতি শক্তিও গোটা অৱস্থাতকৈ কিছু বেছি হ'ব এতিয়া গেছীয় অৱস্থাত কি হ'ব এই কণিকাবিলাকৰ মাজৰ কোনো নিৰ্দিষ্ট আন্তঃআণৱিক আকৰ্ষণ বল নাই বুলিব পাৰি তেনেই নগণ্য এই কণিকাবিলাকৰ মাজত কি হ'ব আন্তঃআণৱিক আকৰ্ষণ বল তেনেই নগণ্য হ'ব তেনেই নগণ্য হোৱাৰ বাবে ইহঁতৰ কোনো নিৰ্দিষ্ট আন্তঃআণৱিক দূৰত্ব নাথাকে কোনোবা এটাত যদি 3 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ কোনোবা এটাত দেখিবা গৈ পেলাই 9-10 চেণ্টিমিটাৰ এনেকুৱা হ'ব মানে ইহঁতৰ কোনো নিৰ্দিষ্ট আন্তঃআণৱিক দূৰত্ব নাথাকিব যিহেতুকে ইহঁতৰ আন্তঃআণৱিক আকৰ্ষণ বল তেনেই নগণ্য হ'ব এই দুটাতকৈ একেবাৰে কম হ'ব মানে তেনেই নগণ্য হ'ব যাৰ বাবে ইহঁতৰ কোনো নিৰ্দিষ্ট আন্তঃআণৱিক একদম অকল আন্তঃআণৱিক দূৰত্ব বেছি হ'ব লিখিলে নহ'ব নিৰ্দিষ্ট কোনো আন্তঃআণৱিক দূৰত্ব নাথাকিব নিৰ্দিষ্ট আন্তঃআণৱিক দূৰত্ব নাই মানে ফিক্স নহয় আৰু দূৰত্বটো যাৰ যেনেকৈ মন যায় কণিকাবোৰ থাকিব আৰু যে ইহঁতৰ কোনো নিৰ্দিষ্ট আন্তঃআণৱিক দূৰত্ব নাথাকে আৰু ইহঁতৰ তুলনাত বেছিটো হ'বই আৰু নিৰ্দিষ্ট আন্তঃআণৱিক দূৰত্ব নাথাকে আৰু ইহঁতৰ কণিকাবিলাকৰ গতি শক্তি যথেষ্ট বেছি হ'ব গতিকে তোমাক যদি সুধিলে প্ৰশ্ন এটা আহি থকা প্ৰশ্নটো যে গোটা পদাৰ্থৰ কণিকাবিলাকৰ ধৰ্ম কি জুলীয়া পদাৰ্থৰ কণিকাবিলাকৰ ধৰ্ম কি গেছীয় পদাৰ্থৰ কণিকাবিলাকৰ ধৰ্ম কি এইখিনি প্ৰশ্ন মানে এটা গোটা পদাৰ্থৰ কণিকাবিলাকৰ ধৰ্ম ক'লোঁ যে আন্তঃআণৱিক আকৰ্ষণ বল যথেষ্ট বেছি যথেষ্ট শব্দটো লগালে যথেষ্ট বেছি এই মেক্সিমাম থাকিব মানে আৰু ইহঁতৰ আন্তঃআণৱিক দূৰত্ব তেনেই নগণ্য নেগলিজেবল হ'ব দূৰত্বটো ডিষ্টেঞ্চ একদম নেগলিজেবল হ'ব আৰু গতি শক্তি কি হ'ব তেনেই কম হ'ব জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত কি হ'ব আন্তঃআণৱিক আকৰ্ষণ বল গোটা পদাৰ্থতকৈ কিছু কম হ'ব যাৰ বাবে কি হ'ব ইহঁতৰ মাজত এটা কণিকাবিলাকৰ ব্যৱধান গোটা পদাৰ্থতকৈ ইহঁতৰ ব্যৱধানটো বেছি হ'ব আৰু গতি শক্তি ইহঁতৰ কি হ'ব বেছি হ'ব গেছীয় পদাৰ্থৰ ক্ষেত্ৰত কি হ'ব আন্তঃআণৱিক আকৰ্ষণ বল একদম তেনেই নগণ্য নায়েই আৰু নেগলিজেবল আন্তঃআণৱিক আকৰ্ষণ বুলি কথা নাই এইটোৰ লগত সেইটো ইমান আকৰ্ষণ নায়েই আৰু সিহঁতে নিজৰ ভাগে থাকে মানে গতিকে এটা আন্তঃআণৱিক আকৰ্ষণ বল তেনেই নগণ্য যাৰ বাবে এটা কোনো নিৰ্দিষ্ট আন্তঃআণৱিক দূৰত্ব নাথাকিব আৰু গতি শক্তি কি হ'ব কণিকাবিলাকৰ যথেষ্ট বেছি হ'ব বহুত বেছি হ'ব এই গোটা আৰু জুলীয়া পদাৰ্থতকৈ গতিকে এইটো হ'ল এয়া প্ৰশ্ন একেবাৰে সাধাৰণ উত্তৰ বুজি পালে নিজে লিখিব লাগে মোৰ মুখস্থ কৰা প্ৰশ্ন উত্তৰ নহয় এটা মানে এয়া কঠিন পদাৰ্থ এটাই কিবা এটা কঠিন পদাৰ্থ মনত তোমাৰ পেইনটো আছে পেঞ্চিলডাল আছে কিতাপখন আছে এইবোৰ হ'ল কঠিন পদাৰ্থ তাত পদাৰ্থবোৰ কণিকাবোৰ একদম ইটোৰ লগত লগ লাগি আছে লগ লাগি থকাৰ কাৰণে সি কঠিন অৱস্থাত আছে কণিকাবোৰ তুমি যে সদায় পানী খাইছা গাখীৰ খাইছা চাহ খাইছা সেইবোৰ তৰল তাৰমানে মনত ভাবি ল'ব খাওঁতে যে ইয়াত কণিকাবোৰ তাৰমানে কিছু ইটোৰ পৰা আঁতৰি আছে সিহঁতৰ আকৰ্ষণ বল কিছু কম তাৰমানে আৰু যিবোৰ গেছীয় পদাৰ্থ আমি দেখাই নাই যিখিনি গেছৰ বায়ু আছে তোমাৰ অক্সিজেন আছে কাৰ্বন ডাই অক্সাইড আছে এই গেছবিলাকৰ কি হয় কণিকাবিলাকৰ মাজৰ দূৰত্ব যথেষ্ট বেছি হ'ব এটা আন্তঃআণৱিক আকৰ্ষণ বল তেনেই নগণ্য হ'ব গতিকে যেতিয়া আমি বস্তুবোৰ চাম নিজে যদি কথাটো অকণমান মানে বুজিবলৈ চেষ্টা কৰা পদাৰ্থ এটা চাই তেতিয়া এইবোৰ আচলতে মুখস্থ কৰাৰ কথা নহয় আৰু তাৰপিছতে আহিলে তোমাৰ এতিয়া কিতাপতে চোৱাচোন মই কিতাপখনত অকণমান দেখুৱাই দিছোঁ হয়তো হৈয়ে গ'ল আচলতে তথাপিও চোৱাচোন এইখিনিতে আছে যে বস্তুবোৰৰ 3টা ভৌতিক অৱস্থা আছে গোটা জুলীয়া আৰু গেছীয় মই ক'লোঁ এয়া তাৰপিছত এইখিনিতে কাৰ্যকলাপ এটা দিছে এইখিনিত এয়া মানে পঢ়িবা কি মানে আৰু ইয়াত দিছে কি এয়া গোটা পদাৰ্থবিলাকৰ ধৰ্ম গোটা পদাৰ্থৰ ধৰ্ম পেজ নম্বৰ 4 মই পঢ়িছোঁ যে আমি দেখিলোঁ যে সেইটোকে বাদে যে এইবোৰৰ নিৰ্দিষ্ট গড় বা আকৃতি আছে 1 নম্বৰ ধৰ্ম দাগ মাৰি ল'ব সেইটো হ'ল 1 নম্বৰ ধৰ্ম যে স্পষ্ট পৰিসীমা আৰু ধৰাবন্ধা স্থিৰ আয়তন আছে সেইটো হ'ল মানে 1 নম্বৰ নিৰ্দিষ্ট গড় বা আকৃতি আছে পৰিসীমা আৰু আয়তন আছে 2 নম্বৰ ধৰ্ম লিখিব সংকোচনীয়তা অতি নগণ্য সংকোচনীয়তা মানে তাক মই এনেকৈ এডাল চক পেঞ্চিল মই ইয়াক এনেকৈ সংকোচন কৰি দিব নোৱাৰোঁ যিহেতুকে এতিয়া কিতাপখন মই সংকোচন কৰি দিব নোৱাৰোঁ তাৰমানে একদম এনেকৈ মুঠিলৈ লৈ আহিব নোৱাৰোঁ আৰু সেয়া হৈছে সংকোচন যি সংকোচনীয়তা অতি নগণ্য বুলি কৈছে তাৰপাছতে দিছে
যে বাহ্যিক বল প্ৰয়োগ কৰিলেও গোটা পদাৰ্থ তাৰ নিজৰ আকৃতি সহজে সলনি নকৰে, এইটো হ'ল 4 নম্বৰ ধৰ্ম। গোটা পদাৰ্থই দাগ মাৰি ল'ব যে গোটা পদাৰ্থই নিজৰ আকৃতি সহজে সলনি নকৰে। তাৰপিছত অত্যাধিক বল প্ৰয়োগ কৰিলে গোটা পদাৰ্থ ভাঙি যাব পাৰে, সেইটো হ'ল মানে তেনেকৈ লিখি যাব, পইণ্ট ৱাইজ লিখিব 5 নম্বৰ ধৰ্ম। কিন্তু সিহঁতৰ আকৃতিৰ পৰিৱৰ্তন কৰা টান, ইহঁত দৃঢ়, এইটো হ'ল 6 নম্বৰ ধৰ্ম। মানে তোমাক যদি 3 দিছে তেতিয়াহ'লে তুমি মানে এইটো ভাঙি 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 কৰি 6টা দিব। এনেকৈ পেৰেগ্ৰাফত কেতিয়াও নিলিখিবা, অকল বিজ্ঞান বুলি নহয়, যিকোনো হেৰিত যিমান পাৰিম আমি পইণ্ট ৱাইজ লিখিবলৈ গ'লে অলপ নম্বৰ বেছিকৈ আহে। বিজ্ঞানততো পেৰেগ্ৰাফত কথা পৰাপক্ষত নিলিখিবা, পৰাপক্ষত আমি নিলিখা। আমি বায়'লজিত কেতিয়াবা অলপ পেৰেগ্ৰাফত লিখিবলগীয়া হয়, তথাপিও বায়'লজিটো কিন্তু আমি আজিকালি অকণমান পইণ্ট ৱাইজে লিখিবলৈ চেষ্টা কৰিম। কিন্তু বাকী যিমান পাৰিম আমি পইণ্ট ৱাইজ লিখিম। মানে কথাটো হৈছে যে তোমাক গোটা পদাৰ্থৰ ধৰ্ম লিখিবলৈ কৈছে, তুমি কিতাপত থকা নিচিনাকৈ এনেকৈ লিখি থৈ নাহিবা। লিখোঁতে আমি কেনেকৈ লিখিম, এই ধৰণে যেনেকৈ মই লিখিছোঁ 1 2 3 4 5 6। প্ৰথমটো কি ক'লে, গোটা পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি থাকিব। 2 নম্বৰ কি ক'লে, গোটা পদাৰ্থৰ স্পষ্ট পৰিসীমা আৰু আয়তন, মানে স্পষ্ট এটা পৰিসীমা থাকিব আৰু আয়তন থাকিব। 2 নম্বৰ ধৰ্ম ক'লোঁ। 3 নম্বৰতে কি ক'লোঁ, ইহঁতৰ সংকোচনীয়তা অতি নগণ্য। 4 নম্বৰত কি ক'লোঁ, গোটা পদাৰ্থ তাৰ নিজৰ আকৃতি সলনি কৰিব নোৱাৰে, সলনি নকৰে তাৰমানে। আৰু অত্যাধিক বল প্ৰয়োগ কৰিলে ইহঁতি কি হ'ব, ভাঙি যাব পাৰে। তাৰপাছতে মানে নিজৰ আকৃতি সলনি নকৰে, তাক যদি সলনি কৰিবলৈ চেষ্টা কৰে সি ভাগিহে যাব, কথা হ'ল সেইটো। তাৰমানে সেইটো 5 নম্বৰ লিখিলোঁ। আৰু 6 নম্বৰতে কি কৈছোঁ, ইহঁত যথেষ্ট দৃঢ়, ইহঁতি টান, মানে দৃঢ় ইহঁতি, সেইটো হ'ল 6 নম্বৰ ধৰ্ম। কেইটামানে কথা একেটাই বুজাইছে, হ'লেও কিন্তু আমি যিহেতুকে আমি পৰীক্ষাত লিখিবলৈ যাওঁ, কিতাপত ধুনীয়াকৈ বাক্যকেইটা আছে, আমাৰ নম্বৰৰ কথা আছে। 3 মাৰ্কছ দিছে, 3 মাৰ্কছ দিছে মানে আৰু এটা এইখিনিতে মই কথা এটা কওঁ দেই, তোমালোকৰ এটা ভুল ধাৰণা থাকে যে 2 নম্বৰ দিছে গতিকে 2টাহে বাক্য লিখিব লাগে বা 2টাহে পাৰ্থক্য লিখিব লাগে। এইটো এটা ভুল ধাৰণা। যদি বোলে পাৰ্থক্য আমাৰ বা পইণ্ট আমাৰ যদি 4টা আছে, আমি যদি 4টা পইণ্ট বিচাৰি উলিয়াব পাৰোঁ, তেতিয়াহ'লে আমি কিন্তু লিখোঁতে আমাক 2 মাৰ্কছ দিছে মানে দুটা পাৰ্থক্য লিখা বা 2টাহে পইণ্ট লিখা এনেকৈ বুলি কোৱা নাই, কিন্তু 2টা কাৰণ লিখা এনেকৈ কোৱা নাই। যদি নকয় তেতিয়াহ'লে 4টা আছে যদি 4টা লিখিব লাগিব, 2টা লিখি আহিলে ভুল হ'ব। যদি 2টা পাৰ্থক্যকৈ 2 নম্বৰ দিছে তেতিয়াহ'লে বেলেগ কথা, তেতিয়া এটাত 1কৈ নম্বৰ দিছে। কিন্তু নম্বৰ দিছে 2, তোমাক কিন্তু প্ৰশ্নটোত 2টা কথাটো নাই যে 2টাহে পাৰ্থক্য লিখা, 2টাহে কাৰণ লিখা, এনেকৈ বুলি যদি নাই তেতিয়াহ'লে 4টা থাকিলে 4টা লিখিব লাগিব। আৰু যদি 3 আছে তেতিয়াহ'লে 6টা যদি পইণ্ট আছে 6টা লিখিব লাগিব। নিজে নিজে ঠিক কৰি নল'বা যে 3 দিছে কাৰণে মই 3টাহে পইণ্ট লিখি আহিম, বাকী 3টা এৰি থৈ আহিম। এইটো একদম ভুল ধাৰণা। বিশেষকৈ 10লৈকে তাৰমানে সেইটো 2 বুলি কওঁতে 4টা আছে যদি 4টা লিখিব, আৰু যদি নাই বেলেগ কথা, যদি 2টাহে আছে তেতিয়াহ'লে 2টা। কিন্তু একো যদি থাকোঁতে কেইবাটাও আছে কিন্তু তুমি তাৰ মাজত 2টাহে লিখি আহিছা, সেইটো নহ'ব। তেনেকৈ ইয়াতো যদি তোমাক 4 দিছে, 4 যদি নম্বৰ দিয়ে, আৰু এটা কথা দেই, 2 যদি নম্বৰ দিয়ে, ইয়াত এতিয়া মই 6টা পালোঁগৈ, পাওঁতেতো 6টা মই বাছি উলিয়াই দিলোঁ। কিন্তু যদি বোলে 2 নম্বৰ দিছে, তাৰমানে আমাৰ 4টা লিখিলে হৈ যায়, এৰি থৈ নাহিবা, কিন্তু গোটেইকেইটা লিখি থৈ আহিবা, গোটেইকেইটা। আৰু তাত আৰু এটা বুদ্ধি হৈছে কি, আমি তেতিয়া 2টা মানে 4টা কৰিবলৈ হ'লে আমি কোনোবা 2টা বাক্য জাপি পেলাম। মানে যেনেকৈ প্ৰথমটো নিৰ্দিষ্ট গড় বা আকৃতি, স্পষ্ট পৰিসীমা আৰু স্থিৰ আয়তন আছে, সেইটো এটা কৰি পেলাম। মই যিটো ইয়াত 1 আৰু 2 কৰিলোঁ সেইবিলাক একেলগ কৰি পেলাম। তাৰপাছতে ইয়াৰ সংকোচনীয়তা অতি নগণ্য, সেইটো 2 নম্বৰ কৰিলোঁ। তো গোটা পদাৰ্থৰ নিজৰ আকাৰ আকৃতি সলনি নকৰে, অত্যাধিক বল প্ৰয়োগ কৰিলে সিহঁতি ভাঙি যাব পাৰে, সেইটো 3 নম্বৰ কৰিলোঁ। তাৰপিছত 4 নম্বৰটো হ'ল ইহঁতি দৃঢ়, এইটো হ'ল 4 নম্বৰ। গতিকে লিখোঁতে গোটেইখিনি লিখি আহিম, তাক জাপি পেলাই লিখি থৈ আহিম, সেইটো হ'ল বুদ্ধিমানৰ কাম। তেতিয়া নম্বৰ কটাৰ কোনো সুবিধাই নাথাকে। তুমি 4টাহে লিখিব খুজিছা, কিন্তু কথা গোটেইখিনি সোমোৱাই লিখিব জানিব লাগিব। তাৰপাছতে আহিলে এইবাৰ যে এইখিনিতে এটা প্ৰশ্ন আছে, চোৱাচোন, যে স্পঞ্জ এডোখৰ এবিধ পদাৰ্থ
তথাপি ইয়াক সংকুচিত কৰিব পাৰি কিয়? এইটো প্ৰশ্ন চি যিটো দিছে তলৰ কথাকেইটালৈ মন কৰাচোন। যিটো 3 নম্বৰ দিছে স্পঞ্জ এডোখৰৰ কথা, সেইটো হ'ল প্ৰশ্ন, একদম আহি থকা 9ৰ এটা প্ৰশ্ন, পেজ নম্বৰ 4ত। মানে পেজ নম্বৰ 4ত এটা মই প্ৰশ্ন এই মুহূৰ্তলৈকে কি ক'লোঁ, পদাৰ্থৰ ভৌতিক অৱস্থা কেইটা আৰু কি কি, পদাৰ্থৰ গোটা পদাৰ্থৰ ধৰ্ম কি কি, তাৰ পাছতে আহিছোঁ স্পঞ্জ এডোখৰ কিয় সংকুচিত কৰিব পাৰি। এইটো হ'ল তাৰ এই পেজটো মই 3 নম্বৰ প্ৰশ্ন হৈছে। ইয়াৰ উত্তৰটো কি হৈছে যে স্পঞ্জ এডোখৰ তুমি সংকুচিত কৰা, স্পঞ্জ কিন্তু গোটা পদাৰ্থ, একদম আহি থকা প্ৰশ্ন এটা, স্পঞ্জ গোটা পদাৰ্থ, আমাৰ ধৰ্মত কি ক'লে সংকোচনীয়তা তেনেই নগণ্য, কিন্তু স্পঞ্জ এটুকুৰা, স্পঞ্জ নিশ্চয় চিনি পাইছা তোমালোকে, স্পঞ্জ টুকুৰা গোটা হ'লেও কিন্তু আমি তাক সংকুচিত কৰিব পাৰোঁ। কিয় সুধিছে, কথাটো হৈছে কি যে স্পঞ্জ এটুকুৰা যদিও কঠিন পদাৰ্থ, কিন্তু সেই হিচাপে মই ডাষ্টাৰটো তাৰমানে এতিয়া ডাষ্টাৰটোতে ওপৰত স্পঞ্জ আছে, চব সংকুচিত কৰিব পাৰিছোঁ মই, মানে অলপ চেপি দিছোঁ, এইটো কাজে এৰুৱাই লওঁ, এনেকৈ কৰি দিব পাৰিম। কিন্তু এই টুকুৰা, এইটোক মই কিন্তু ইয়াত হেঁচি থাকিলেতো একো কৰিব পৰা নাই। মানে কিছুমান কঠিন পদাৰ্থ, ই কিন্তু কঠিন পদাৰ্থ স্পঞ্জ টুকুৰা, কিছুমান পদাৰ্থ কঠিন হ'লেও মই তাক কিয় সংকুচিত কৰিব পাৰিছোঁ। উদাহৰণ হিচাপে কি লৈছে, স্পঞ্জ টুকুৰাক মই কিয় সংকুচিত কৰিব পাৰিছোঁ। কথা হৈছে কি এই স্পঞ্জ টুকুৰাৰ ভিতৰত কি আছে, কিছুমান এনেকুৱা বায়ু নাই, মানে এনেকুৱা ঠাই আছে, খালী ঠাই আছে, এনেকুৱা মানে জালৰ নিচিনা এনেকুৱা হয় আৰু ফুটা ফুটা থকাৰ নিচিনা, ফুটা ফুটা থকাৰ নিচিনা। এই স্পঞ্জ টুকুৰাৰ ভিতৰত যেতিয়া ফুটা ফুটা এইবিলাকত কি সোমাই আছে, বায়ু সোমাই আছে। তাৰমানে এই স্পঞ্জ টুকুৰা সামগ্ৰিকভাৱে কঠিন পদাৰ্থ, কিন্তু তাৰ মাজত কিছুমান বায়ু স্থান থকাৰ বাবে ইয়াত বায়ু সোমাই আছে, ৰন্ধ্ৰ থকাৰ কাৰণে ইয়াত বায়ু সোমাই আছে। বায়ু কিন্তু গেছীয় পদাৰ্থ, গেছীয় পদাৰ্থৰ সংকোচনীয়তাটো যথেষ্ট বেছি, আৰু সেইবাবে কি হৈছে, যেতিয়া মই স্পঞ্জ টুকুৰাক হেঁচা মাৰি দিম, হেঁচা মাৰি দিয়াৰ লগে লগে ইয়াৰ ভিতৰত থকা বায়ুখিনি, বায়ুৰ কণিকাবোৰ কি হ'ব, ওলাই যাব, আৰু যাৰ ফলত আমি স্পঞ্জ টুকুৰাক কি কৰিব পাৰিম, সংকুচিত কৰিব পাৰিম। উত্তৰ সেইটো, উত্তৰটো কিতাপখনত দিয়াই আছে চোৱা, কিন্তু লিখোঁতে নিজে লিখিবা। এইফালে যিটো পেজ নম্বৰ 4ত তাৰমানে এইফালে ওপৰলৈ গৈছোঁগৈ মই, এইখিনিতে লাষ্টৰ 3 নম্বৰ যিটো ক'লাগুটি আছে, কি দিছে, স্পঞ্জৰ মাজেৰে সৰু সৰু ৰন্ধ্ৰ থাকে, ৰন্ধ্ৰৰ মাজত বায়ু সোমাই থাকে, চাপ বা হেঁচা দিলে ৰন্ধ্ৰৰ মাজৰ বায়ু ওলাই যায়, আৰু সেইকাৰণে স্পঞ্জডোখৰ সংকুচিত কৰিব পাৰি। উত্তৰটো দিছে যদিও নিজে ভালকৈ লিখিব পাৰিব লাগিব, বহুত শুদ্ধ, মানে বহুত ভালকৈ প্ৰকাশ পাই যোৱা নাই। স্পঞ্জ টুকুৰা কঠিন পদাৰ্থ, তাৰ মাজত কিছুমান ৰন্ধ্ৰ থাকে, তাত বায়ু সোমাই থাকে, বায়ু হৈছে গেছীয় পদাৰ্থ, বায়ু হৈছে পদাৰ্থ, গেছীয় পদাৰ্থ, কিন্তু তাত গতিকে বায়ু কণিকাৰে গঠিত, কিন্তু বায়ুৰ কণিকাবিলাকৰ সংকোচনীয়তা এই কঠিন পদাৰ্থৰ কণিকাবিলাকৰ সংকোচনীয়তাতকৈ যথেষ্ট বেছি হ'ব, যাৰ বাবে আমি স্পঞ্জ টুকুৰা হেঁচা মাৰি দিয়াৰ লগে লগে বায়ুৰ কণিকাবোৰ হেঁচা খাব, আৰু সি স্পঞ্জ টুকুৰাৰ পৰা ওলাই যাব, আৰু এইবাবে কি হ'ব, স্পঞ্জ টুকুৰাক আমি মানে সংকোচন কৰিব পাৰিম। গতিকে ইয়াত সংকোচনীয়তা বেছি, আৰু বায়ুৰ যিহেতুকে গেছীয় পদাৰ্থ, তাত সংকোচনীয়তা যথেষ্ট বেছি, এই কথাটো লিখিব লাগিব। আৰু কঠিন পদাৰ্থত কিন্তু সংকোচনীয়তা তেনেই কম, হ'লেও ইয়াত বায়ু থকাৰ কাৰণে বায়ুৰ সংকোচনীয়তা বেছি হোৱাৰ বাবে আমি তাক চেপিব পাৰিম, এই কথাটো লিখিব পাৰিব লাগিব। তাৰপাছতে আহিলে ইয়াত কি দিছে, এইটো কাৰ্যকলাপ। এবাৰ আহিলে জুলীয়া অৱস্থা। জুলীয়া অৱস্থাত দিছে যে জুলীয়া অৱস্থাবোৰ ধৰ্ম, মানে এইখিনিতে এই কাৰ্যকলাপটোৰ তলত মই পঢ়িছোঁ ধৰ্ম, যে আমি দেখিলোঁ যে জুলীয়া পদাৰ্থৰ নিজা আকৃতি নাই, আমি জানো আৰু সেইটো, এইবাৰ মই পঢ়িবলৈ গৈছোঁ গোটা পদাৰ্থ, এইবাৰ পঢ়িছোঁ জুলীয়া পদাৰ্থ। জুলীয়া পদাৰ্থৰ এবাৰ ধৰ্ম কি আছে, প্ৰথম একদিনে দাগ মাৰি ল'ব সিহঁতি, যে জুলীয়া পদাৰ্থৰ নিজা আকৃতি নাই, কিন্তু নিৰ্দিষ্ট আয়তন আছে। আকৃতি নাই, আয়তন আছে, 1 নম্বৰ ধৰ্ম। ইহঁতক যি পাত্ৰতে ৰখা হয় সেই পাত্ৰৰ আকৃতি ধাৰণ কৰে। জুলীয়া পদাৰ্থ বৈ যাব পাৰে, 2 নম্বৰ ধৰ্ম। যে আকাৰ সলাব পাৰে, সিহঁতে 3 নম্বৰ ধৰ্ম কৰি পেলাম আমি, একেলগে আছে তথাপি এইকেইটা আমি, যে জুলীয়া পদাৰ্থ বৈ যাব পাৰে, আকাৰ সলাব পাৰে, তাৰপিছতে 4 নম্বৰ লিখিম ইহঁত দৃঢ় নহয়। বৈ যাব পাৰেটো হৈছে ইহঁতক প্ৰবাহী বুলি কয়, মানে ইহঁতক ফ্লুইড বুলি, যিহেতুকে সিহঁতি বৈ যাব পাৰে, গতিকে ইহঁতক কি বুলি কোৱা হয়, প্ৰবাহী বুলি কোৱা হয়। ইংৰাজীত সেইটোক কি বুলি কোৱা হয়, ফ্লুইড বুলি কোৱা হয়। গতিকে ধৰ্ম কি কি পালোঁ তেতিয়াহ'লে, জুলীয়া পদাৰ্থবিলাক কি হ'ব, ইহঁতে এই আকাৰ নাই,
ভৰ আয়তন আছে কিন্তু নিৰ্দিষ্ট এটা নিৰ্দিষ্ট ভৰ আয়তন থাকে বা আছে থাকে নিৰ্দিষ্ট ভৰ আয়তন থাকে 3 নম্বৰ কি হ'ল যিহেতু আকাৰ আকৃতি নাই ইহঁতৰ কি যি পাত্ৰতে থোৱা হয় সেই পাত্ৰৰ আকৃতি লয় এইটো পাত্ৰ আহি যাব পাৰে তাৰপাছতে আহিলে কি ইহঁতি দৃঢ় নহয় ইহঁতি দৃঢ় নহয় আৰু 4 নম্বৰ কি ক'লে ইহঁতি বৈ যাব পাৰে ইহঁতি প্ৰবাহী বৈ যাব পাৰে বা বৈ যায় ইহঁতি হ'ল প্ৰবাহী এইকেইটা হৈছে জুলীয়া পদাৰ্থৰ ধৰ্ম জুলীয়া পদাৰ্থৰ ধৰ্ম বুলি ক'লে এইখিনিতে কি প্ৰশ্ন আহিব চাওঁচোন এই লাষ্টৰ পেৰাটো মই আকৌ পঢ়িছোঁ চোৱা প্ৰতি জীৱই জীয়াই থাকিবলৈ শ্বাস প্ৰশ্বাস ল'বই লাগিব জলচৰ প্ৰাণীয়ে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেনৰ পৰা পানীৰ তলতে উশাহ ল'ব পাৰে গতিকে আমি সিদ্ধান্ত কৰিব পাৰোঁ যে গোটা জুলীয়া মই পেজ নম্বৰ 5ৰ ওপৰলৈ গুচি গ'লোঁ পেজ নম্বৰ 4ৰ শেষৰ পেৰাটোৰ পৰা পঢ়ি আহিছোঁ ওপৰলৈ গৈছোগৈ 5 নম্বৰ পেজৰ ওপৰলৈ গতিকে আমি সিদ্ধান্ত কৰিব পাৰোঁ যে গোটা জুলীয়া আৰু গেছীয় পদাৰ্থ জুলীয়া পদাৰ্থৰ মাজলৈ ব্যাপিত হয় গোটা জুলীয়া আৰু গেছীয় পদাৰ্থ তিনিওটা গোটা জুলীয়া গেছীয় তিনিওটা জুলীয়া পদাৰ্থৰ মাজলৈ ব্যাপিত হয় জুলীয়া পদাৰ্থৰ ব্যাপন বেগ গোটা পদাৰ্থতকৈ বেছি কিয়নো জুলীয়া পদাৰ্থৰ কণিকাবোৰ সহজে গতি কৰিব পাৰে আৰু গোটা পদাৰ্থৰ তুলনাত কণিকাবোৰৰ মাজৰ ব্যৱধান বেছি এইটো এটা প্ৰশ্ন কিন্তু প্ৰশ্নটো হৈছে কি যে গোটা জুলীয়া আৰু গেছীয় পদাৰ্থ জুলীয়া পদাৰ্থৰ মাজলৈ ব্যাপিত হ'ব পাৰে কিয় বা জুলীয়া পদাৰ্থত মিহলি হ'ব পাৰে কিয় গোটাই হওক কিছুমান পদাৰ্থ গোটাই হওক জুলীয়াই হওক গেছীয়ই হওক ইহঁতি তৰল পদাৰ্থত মিহলি হ'ব পাৰে কিয় মানে মই পানী ল'লোঁ তাত চেনি দি দিলোঁ নিমখ দি দিলোঁ এইবোৰ গোটা পদাৰ্থ গুটি দিলোঁ মিহলি হ'ব সেয়া হ'ল গোটাত জুলীয়া মিহলি হ'ল তেনেকৈ জুলীয়া আৰু জুলীয়া যেনিবা মই কেৰাচিন তেল আৰু পেট্ৰল ল'লোঁ সেই দুটা ইটো সিটোৰ লগত মিহলি কৰি দিলোঁ মিহলি হৈ যাব গতিকে জুলীয়াত মিহলি হৈ গ'ল তেনেকৈ ভিনেগাৰ নিশ্চয় দেখিছা সেই ভিনেগাৰটো তৰল অৱস্থাত থাকে আমি যে বটলত আনো আচাৰত দিবলৈ মায়ে আনে যদি নাই দেখা চাই ল'বা সেই ভিনেগাৰ যদি আমি পানীত মিহলি কৰি দিওঁ সেয়া মিহলি হৈ যাব মানে তৰলত মিহলি হৈ গ'ল তাৰপাছত গেছীয় পদাৰ্থ বুলি কওঁতে এতিয়া তোমাক গেছীয় পদাৰ্থ মিহলিটো মই কওঁতে তোমালোকে কোল্ড ড্ৰিংকছবোৰ নিশ্চয় খোৱা যে থামছ আপ পেপচি এনেকুৱাবিলাক যিবোৰ শীতল পানীয় সেই শীতল পানীয়বিলাকত কি হয় খুলি দিয়াৰ লগে লগে ফায়াৰ্চকৈ বুৰবনি আহি যায় বটলটো খুলি দিয়াৰ লগে সেয়া হৈছে কি কাৰ্বন ডাই অক্সাইড গেছ কি কৰা হয় সেই পানীখিনিত মিহলি কৰি ৰখা হয় সেয়া হৈছে গেছীয় পদাৰ্থ তৰলত মিহলি হৈ আছে গতিকে সেইটো কৈছে যে গোটা জুলীয়া গেছীয় পদাৰ্থ জুলীয়া পদাৰ্থৰ মাজত মিহলি হয় কিয় বা ব্যাপিত হ'ব পাৰে কিয় উত্তৰটো হৈছে কি দিছে তোমাক লগতে সেইটো উত্তৰ আৰু জুলীয়া পদাৰ্থৰ ব্যাপন বেগ বেছি ব্যাপন বেগ গোটা পদাৰ্থতকৈ বেছি কিয়নো জুলীয়া পদাৰ্থৰ কণিকাবোৰ সহজে গতি কৰিব পাৰে সিহঁতৰ মাজত আন্তঃনৱিক আকৰ্ষণ বল গোটা পদাৰ্থতকৈ কিছু কম সিহঁতৰ মাজত আন্তঃনৱিক ব্যৱধানটো গোটা পদাৰ্থতকৈ অলপ বেছি আৰু গোটা পদাৰ্থৰ তুলনাত কণিকাবোৰৰ মাজত ব্যৱধান বেছি মানে যিটো কৈ আছে সেই কণিকাবিলাকৰ ধৰ্ম যিটো পঢ়িছিলোঁ সেইকেইটাৰ সৈতে উত্তৰটো লিখিলে হৈ যাব তাৰমানে আৰু এইটো একদম আহি থকা এটা প্ৰশ্ন পেজ নম্বৰ 5ৰ মই একদম ওপৰত যিটো প্ৰশ্ন সেইটো প্ৰথম পেজ নম্বৰ 5ৰ এইটো প্ৰথম প্ৰশ্ন বুলি কৈছোঁ গতিকে এইখিনিতে জুলীয়া পদাৰ্থ পঢ়িবলগীয়া সিমানকণেই তোমালোকে কিতাপখন অকণমান নিজে পঢ়ি চাবা কিবা থাকিলে মোক ক'বা কমেণ্টত মই আকৌ হেৰি কৰিম মই গোটেই কিতাপখন পঢ়াবলৈ হ'লে বহুত সময় লাগিব গতিকে তেনেকৈ পঢ়ি গৈছোঁ যিখন দৰকাৰ বুলি ভাবিছোঁ সেইখন পঢ়ি তোমালোকৰ প্ৰশ্নটো উলিয়াই দিবলৈ চাইছোঁ তাৰপাছতে আহিছে এবাৰ গেছীয় পদাৰ্থৰ ধৰ্ম গেছীয় পদাৰ্থৰ ধৰ্ম বুলি কোৱাৰ লগে লগে 5 নম্বৰ পেজতে চোৱাচোন মানে গেছীয় এইকেইটাৰ পৰাই লিখিম আমি আৰু এইখিনি তেনেকৈ তোমাৰ কিতাপখনত এখন ধৰ্মকে দেখিবই দিয়া নাই মই কৈ দিছোঁ আছে মানে তোমাক সেইখিনি মই দাগ মৰাই দিব নাই মই সেইখন পঢ়িম মানে এইখিনি বেলেগকৈ পঢ়িম অকণমান যে গোটা গেছীয় পদাৰ্থৰ ধৰ্ম বুলি কওঁতে ইয়াৰ পৰাই আহিম যে ইহঁতৰ নিৰ্দিষ্ট আকাৰ আকৃতি এই যে আকাৰ আকৃতি জুলীয়া পদাৰ্থ নাই কৈছিলোঁ ইয়াতে কি ক'ম আকাৰ আকৃতি গেছীয় পদাৰ্থৰ ক্ষেত্ৰতো কি হ'ব আকাৰ আকৃতি নাই নাথাকে ইহঁতৰ গেছীয় পদাৰ্থৰো আকাৰ আকৃতি নাথাকে ভৰ থাকিব ভৰ থাকে 3 নম্বৰটো কি হ'ব ইহঁতৰ আয়তন নাথাকে
এইকেইটা মই মোহাই দিছোঁ সিহঁতৰ ভৰ থাকিব নিশ্চয় ভৰ এটা থাকে একদম ভালকৈ চাবা আয়তন নাথাকে কিন্তু ইহঁতৰ নিৰ্দিষ্ট আয়তন নাথাকে নিলিখোঁ দেই নিৰ্দিষ্ট আয়তন নাথাকে ইহঁতৰ নিৰ্দিষ্ট আয়তন নাথাকে তাৰপাছত ইহঁতৰ কি হ'ল ইহঁতৰ কণিকাবিলাকে যাদৃচ্ছিকভাৱে গতি কৰি থাকে গতি কৰি থাকে বাবে ইহঁতি যিটো পাত্ৰত ৰখা হয় সেই পাত্ৰৰ বেৰত এটা চাপ প্ৰয়োগ কৰে কণিকাবিলাকে যাদৃচ্ছিকভাৱে গতি কৰি থাকে যাৰ বাবে পাত্ৰৰ বেৰত এটা চাপ প্ৰয়োগ কৰে এইকেইটাই হৈছে ইহঁতৰ ইহঁতিতো দৃঢ় নহয় আৰু এইটো 5 নম্বৰটো কি আহিব পাৰে ইহঁতে দৃঢ় নহয় গতিকে এই যিটো মই চাই ল'ব ক'লোঁ যে ইহঁতৰ কণিকাবিলাকে যাদৃচ্ছিকভাৱে গতি কৰি থাকে এইটো গেছীয় পদাৰ্থৰ এটা বৰ মানে যাদৃচ্ছিকভাৱে গতি কৰি থকাৰ কাৰণে ইহঁতৰ আন্তঃআণৱিক ব্যৱধান কোনো নিৰ্দিষ্ট ব্যৱধান নাথাকে আৰু যাৰ বাবে ইহঁতৰ কোনো নিৰ্দিষ্ট আয়তন নাথাকে যদিও ভৰ থাকে কিন্তু নিৰ্দিষ্ট কোনো আয়তন নাথাকে কাৰণটো কি যদি ব্যাখ্যা কৰিবলৈ আহে কাৰণ কণিকাবিলাকে কি হয় যাদৃচ্ছিকভাৱে গতি কৰে মানে যেনি তেনি গতি কৰি থাকে যাদৃচ্ছিকভাৱে গতি মানে যেনি তেনি এবাৰ মন গ'লে মানে গতি শক্তি ইমানেই বেছি যাতে যাদৃচ্ছিকভাৱে গতি কৰি থাকে আৰু গতি কৰি থকাৰ কাৰণে যিটো পাত্ৰত ৰখা হয় পাত্ৰটো বেৰৰ য'ত ত'ত খুন্দা মাৰাৰ কাৰণে পাত্ৰৰ বেৰত এটা চাপ প্ৰয়োগ কৰে সেয়া হৈছে এইকেইটা গেছীয় পদাৰ্থৰ ধৰ্ম এতিয়া চোৱাচোন মই এইফালৰ পৰা অকণমান পঢ়ি দিছোঁ এই ওপৰৰ পৰা পঢ়িছোঁ দেই মই এইটো হেৰিটো কাৰ্যকলাপটো পঢ়া নাই এই ওপৰৰ পৰা পঢ়ি গৈছোঁ যে আমি দেখিলোঁ যে গেছীয় পদাৰ্থ মানে এই কাৰ্যকলাপটোত তেনেকৈ প্ৰশ্ন আহিবলগীয়া নেদেখোঁ গতিকে ওপৰৰ পৰা পঢ়িছোঁ আমি দেখিলোঁ যে গেছীয় পদাৰ্থবোৰ গোটা আৰু জুলীয়া পদাৰ্থৰ তুলনাত যথেষ্ট বেছি সংকুচিত হয় এইটো ইয়াত এটা আমি সেইটোও লিখিব পাৰোঁ সংকোচনীয়তা যথেষ্ট বেছি 6 নম্বৰটো কি লিখিম সংকোচনীয়তা যথেষ্ট বেছি এইডাল লিখিম মানে গোটা পদাৰ্থ যিকেইটা আছে তাৰ পৰা চাই অকণমান নিজেও লিখি আনিব পাৰি এটা মুখস্থ কৰিলে বাকীটা নিজে হৈ যায় আৰু কি দিছে যে আমি দেখিছোঁ যে গেছীয় পদাৰ্থবোৰ গোটা আৰু জুলীয়া পদাৰ্থৰ তুলনাত যথেষ্ট বেছি সংকুচিত হয় ঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু চিকিৎসালয়ত ব্যৱহাৰ কৰা অক্সিজেন চিলিণ্ডাৰ ক্ৰমে দাগ মাৰি থ'ব দেই ৰন্ধন গেছৰ চিলিণ্ডাৰ কি ভৰোৱা হয় আৰু চিকিৎসালয়ত ব্যৱহাৰ কৰা অক্সিজেন চিলিণ্ডাৰত কি থাকে অক্সিজেন চিলিণ্ডাৰত অক্সিজেন গেছ থাকে আৰু ঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰত কি থাকে চাব যে ৰন্ধন গেছৰ চিলিণ্ডাৰত তৰলীকৃত পেট্ৰলিয়াম গেছ যিটো ইংৰাজীত LPG বুলি কোৱা হয় LPGৰ সম্পূৰ্ণ নাম কি বুলি আহিব লিকুইফাইড পেট্ৰলিয়াম গেছ একদম মুঠতে এইটো চাব এইটো প্ৰশ্ন আহে আকৌ যে ৰন্ধন গেছৰ চিলিণ্ডাৰত তৰলীকৃত পেট্ৰলিয়াম গেছ আৰু অক্সিজেন গেছ চাপ দি সংকুচিত কৰা হয় কৰি ভৰোৱা থাকে তৰলীকৃত প্ৰাকৃতিক গেছ সেইটো হ'ল CNG কম্প্ৰেছড নেচাৰেল গেছ CNG তৰলীকৃত প্ৰাকৃতিক গেছ আজিকালি গাড়ীৰ ইন্ধন হিচাপে ব্যৱহৃত হয় এইকেইটা সৰু এক নম্বৰৰ প্ৰশ্ন LPG সম্পূৰ্ণ নাম কি CNG সম্পূৰ্ণ নাম কি LPGৰ ব্যৱহাৰ কি CNGৰ ব্যৱহাৰ কি LPGৰ ব্যৱহাৰ আমাৰ ৰন্ধন প্ৰণালীত ব্যৱহাৰ কৰিম আৰু CNGৰ ব্যৱহাৰ কি হ'ব পাৰে বুলি কৈছে গাড়ীৰ ইন্ধন হিচাপে আজিকালি ব্যৱহাৰ কৰা হৈছে বেছি সংকোচনশীল হোৱাৰ বাবে বৃহৎ আয়তনৰ গেছ সৰু চিলিণ্ডাৰ মানে এটা সংকোচনশীলতা যথেষ্ট বেছি বুলি কৈছোঁ না গতিকে কি হৈছে বৃহৎ আয়তনৰ গেছক কি কৰা হয় এই সৰু চিলিণ্ডাৰত এটা ভৰাই দিব পৰা হয় বুলি কৈছে যে ৰান্ধনি ঘৰৰ ভিতৰত নোসোমোৱাকৈ তাত কি ৰান্ধিছে আমি আমাৰ নাকেৰে পোৱা গোন্ধৰ উমানত ধৰিব পাৰোঁ সেয়া মই ক'লোৱে যে মাংস এখন ৰান্ধিলে আমি কাৰোবাৰ ঘৰত মাংস ৰান্ধিছে আমি গম পাওঁ যে কাৰোবাৰ ঘৰত মাংস ৰান্ধিছে দেই সেইটো কথা কৈছে যে ৰান্ধনি ঘৰৰ ভিতৰত নোসোমোৱাকৈ তাত কি ৰান্ধিছে আমি আমাৰ নাকেৰে পোৱা গোন্ধৰ উমানত ধৰিব পাৰোঁ আমি বাৰু গোন্ধ পাওঁ কেনেকৈ সেইটো হ'ল প্ৰশ্ন আমি গোন্ধ পাওঁ কেনেকৈ এইটো প্ৰশ্ন এইটো বায়'লজি প্ৰশ্ন নহয় মানে এইখিনিতে এই মুহূৰ্তত এইটো কেমেষ্ট্ৰি প্ৰশ্ন হৈ আছে যে খাদ্যৰ পৰা ওলোৱা
গোন্ধোৱা সুস্বাদ্য গোন্ধযুক্ত পদাৰ্থৰ কণিকাবোৰ বায়ু কণিকাৰ লগত মিহলি হয় আৰু আঁতৰৰ পৰাই আমাৰ নাকত লাগে। ৰান্ধি থোৱা গৰম খাদ্যৰ গোন্ধ মুহূৰ্ততে বিয়পি পৰে। ইয়াক গোটা অথবা জুলীয়া পদাৰ্থৰ ব্যাপনৰ লগত ৰিজাই চাব পাৰে। গেছৰ কণিকাবোৰ তীব্ৰ বেগত গতি কৰিব পাৰে আৰু গেছৰ কণিকাবোৰৰ মাজত ব্যৱধান বেছি কাৰণে দুটা গেছৰ পৰস্পৰৰ মাজত ব্যাপন বেগো বেছি হয়। গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে গতি কৰি তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে। দাগ মাৰিব এইটো যে যাদৃচ্ছিকভাৱে গতি কৰি থাকে গেছীয় কণিকাবিলাকে। এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰৰ মাজত খুন্দাও মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে। ধাৰক পাত্ৰৰ বেৰৰ প্ৰতি একক ক্ষেত্ৰত এই কণিকাবোৰে দিয়া চাপেই হ'ল গেছৰ চাপ। এতিয়া কথা হ'ল এইখিনিতে এইটো যিটো ক'লোঁ আমি বাৰু গোন্ধ পাওঁ কেনেকৈ, সেইটো মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত আছে যে আমি কাৰোবাৰ ঘৰত কিবা এটা ৰান্ধিছে আমি বহুত আঁতৰৰ পৰা গোন্ধ পাওঁ কিয়, বা পাকঘৰত কিবা ৰান্ধিলে আমি বহু আঁতৰৰ পৰা গোন্ধ পাওঁ কিয়, এইটো বুজাই থৈছোঁ। সেইটো যি নাই চোৱা তো কেনেকৈ লিখিব লাগে সেইটো আগৰ মানে ধূপকাঠিৰ গোন্ধ আমি বহুত আঁতৰৰ পৰা পাওঁ কিয়, সি একেধৰণৰ উত্তৰ। এইখিনিতে থকা উত্তৰৰ নিচিনা হ'লে নহ'ব। এইখিনিত যেনেকৈ লিখি থৈছে অকল সেইটো উত্তৰ সেই বাক্যটো লিখিলে নহ'ব। প্ৰশ্নটোহে মই এইটো কৈছোঁ, উত্তৰ এইখিনিতে নাই, কিন্তু শুদ্ধ হৈ উত্তৰটো নাই। তাৰপাছতে আহিছে যাদৃচ্ছিক গতি কি, যে গেছৰ কণিকাবিলাকে যেনি তেনি গতি কৰা গতিটোকে গেছীয় পদাৰ্থৰ কণিকাৰ যাদৃচ্ছিক গতি বুলি কোৱা হয়। আৰু গেছীয় কণিকা এটা গেছৰ চাপৰ কিয় সৃষ্টি হয়, কাৰণ গেছৰ কণিকাবিলাকে কি কৰে যেনি তেনি যাদৃচ্ছিকভাৱে গতি কৰি থাকে। সিহঁতে তীব্ৰ বেগত যেনি তেনি গতি কৰে আৰু যাৰ ফলত ইটোৱে সিটোৰ মাজতো খুন্দা খায় আৰু লগতে কি হয় মানে গতি কৰি থাকিলে ইটোৱে সিটোক খুন্দা খান্দলি খায় আৰু লগতে কি হয় পাত্ৰৰ বেৰত খুন্দা মাৰে। আৰু সেয়াই হৈছে কি গেছৰ চাপ। কিন্তু সেয়াই হৈছে গেছৰ চাপ বুলি ক'লে নহ'ব, সি প্ৰতি একক ক্ষেত্ৰৰ ওপৰত গেছৰ চাপ, প্ৰতি একক ক্ষেত্ৰৰ ওপৰত যিখিনি খুন্দা মাৰে নহয়। এতিয়া প্ৰতি একক ক্ষেত্ৰ বুলি কওঁতে এবাৰ মন দি চাব, এইকেইটা নিশ্চয় চবৰে সোমালে। ইয়াত মই 5টা ক'লোঁ। প্ৰতি একক ক্ষেত্ৰ বুলি যেতিয়া বা প্ৰতি একক আয়তন, ক্ষেত্ৰ মানে কালি আৰু আয়তন মানে আয়তন আৰু এৰিয়া আৰু ভলিউম, প্ৰতি একক পাৰ ইউনিট এৰিয়া পাৰ ইউনিট ভলিউম, তাৰমানে প্ৰতি একক ক্ষেত্ৰ আৰু প্ৰতি একক আয়তন। প্ৰতি একক ক্ষেত্ৰ বুলি ক'লে কালি কালি আমি কি কৰোঁ, লেংথ ইনটু ব্ৰেথ কৰোঁ, দিশ পূৰণ প্ৰস্থ কৰোঁ। যদি দিশ পূৰণ আৰু তেতিয়া কি ওলাব, যিটো ওলাব সেইটো কি ওলাব স্কুৱেৰ ওলাব, মানে এইটো কিবা এক্স ওলালে এক্স স্কুৱেৰ। এতিয়া হ'ল যদি দীঘো 1 চেণ্টিমিটাৰ হ'ল প্ৰস্থও 1 চেণ্টিমিটাৰ হ'ল, তেতিয়াহ'লে এইটো আমাৰ কিমান ল'ব, 1 ল'ব, 1 চেণ্টিমিটাৰ স্কুৱেৰ ল'ব উত্তৰ। এয়া হৈছে একক ক্ষেত্ৰ মানে পাৰ ইউনিট এৰিয়া। এইটো চেণ্টিমিটাৰ বুলি, চেণ্টিমিটাৰ নহয় যদি মিটাৰো হয় দুইটা দীঘল, তেতিয়া এইটো মিটাৰ স্কুৱেৰ হ'ব। এয়া হৈছে প্ৰতি একক ক্ষেত্ৰ। দিশ পূৰণ প্ৰস্থ যদি দিশ আৰু প্ৰস্থ দুইটা যদি এক এককৈ হয়, আৰু যদি ভলিউম হয়, যদি আয়তন হয়, দিশ প্ৰস্থ আৰু উচ্চতা, লেংথ ব্ৰেথ হাইট, এই তিনিটা পূৰণ কৰা হয় আৰু তেতিয়া ইয়াত কিউবত ওলায়, এক্স কিউব বুলি কোৱা হয়। এইটোত যদি 1 চেণ্টিমিটাৰ হয়, এইটো যদি 1 চেণ্টিমিটাৰ হয়, এয়াও যদি 1 চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে যিটো আমি ঘনক কওঁ মানে, তেতিয়াহ'লে কি হ'ব 1 চেণ্টিমিটাৰ কিউব ওলাব। আৰু যদি মিটাৰ হয় এইটো 1 মিটাৰ কিউব ওলাব। এয়া হৈছে একক আয়তন পাৰ ইউনিট ভলিউম। এই কথাকেইটা অকণমান মানে যেতিয়া ক'ব বিজ্ঞানত যেতিয়া এনেকুৱা প্ৰতি একক ক্ষেত্ৰ পাৰ ইউনিট ভলিউম কথাটো আহিব, পাৰ ইউনিট এৰিয়া আহিব, এই কথাটো মনলৈ আনি ল'ব। গতিকে গেছে চাপ দিছে, এইটো যেনিবা পাত্ৰ, এই পাত্ৰটো এই পিছত যেনেকৈ যাদৃচ্ছিকভাৱে গতি কৰি আছে, গতি কৰি থাকোঁতে এই অংশটো তাৰমানে প্ৰতি একক ক্ষেত্ৰ ধৰি ল'লোঁ এয়া, তাৰমানে এই দিশ এয়া, তাৰমানে এই কোণত যদি ই খুন্দা মাৰিছে, এয়া হৈছে তাৰ কি প্ৰতি একক ক্ষেত্ৰ। আৰু সেয়াই হৈছে কি মানে জুখি উলিয়াওঁতে যিটো পাম সেয়া হৈছে গেছৰ চাপ। সেইখিনি কেনেকৈ কৰে পিছত আমি চামগৈ। এয়া হৈছে একক ক্ষেত্ৰ, মানে এই পাত্ৰটোৰ এই তলৰ এই যে এক এককৈ যিটো ধৰিম বা 1 চেণ্টিমিটাৰ 1 মিটাৰ 1 ইঞ্চি যিয়ে নকওঁ, কিন্তু মিটাৰ দৈৰ্ঘ্যৰ এছাই একক হৈছে মিটাৰ। গতিকে এইটো ধৰা হয় মানে মিটাৰত আমি এছাই এককত প্ৰতি একক ক্ষেত্ৰ বুলি ক'লে 1 মিটাৰ স্কুৱাৰ হয়। প্ৰতি একক আয়তন মানে এছাই এককত প্ৰতি একক আয়তন বুলি ক'লে 1 মিটাৰ কিউব হয়।
কথা হ'ল সেইটো মানে এতিয়া এই মুহূৰ্তত মই প্ৰতি একক আয়তন প্ৰতি একক ক্ষেত্ৰফল বুজাবলৈ চেষ্টা কৰিলোঁ আৰু লগতে আজি এইখিনিতে মই এয়া সামৰিছোঁ ইয়াত প্ৰশ্নখিনি মই কৈ গ'লোঁ এইখিনিতে এইটো প্ৰশ্নৰ উত্তৰ মই বাৰে বাৰে কৈছোঁ সেইটো আগৰ ভিডিঅ'টোত চাব যিটো যেনেধৰণে বুজোৱা হৈছে সেইধৰণে লিখিলে হ'ব এইখিনিতে উত্তৰটো নাই তাৰ নেক্সট ক্লাছত আমি ইয়াৰ পিছত কি আছে এইখিনিতে যে প্ৰশ্নকেইটা আছে অকণমান প্ৰশ্নকেইটা তোমালোকে কৰিবলৈ চাবা নোৱাৰিলে ক'বা মোক প্ৰশ্নখিনি অকণমান নিজে কৰিলে ভাল হয় যদি নোৱাৰা ক'বা মই তেতিয়া কৰি দিম তাৰপাছতে আহিলে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে বুজিছে যে পদাৰ্থৰ অৱস্থা কেনেকৈ পৰিৱৰ্তন হয় সেইখিনি আমি পঢ়িম আজিলৈ এইটো ক্লাছ ইমানতে সামৰিছোঁ কিন্তু ঘৰত অকণমান তোমালোকে পঢ়িবলৈ যত্ন কৰিবা